हेलो एवरीवन तुमालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো एटू क्लास 10 मैथमेटिक्सर चैप्टर 2 बहुपद नामक चैप्टर 2 পৰা আমি আজি কেইটামান তোমালোকৰ আগত এমসিকিউ ডিসকাশন কৰিম আৰু এই এমসিকিউ বোৰ তোমালোকৰ নিউ প্যাটাৰ্ন অনুসৰি লোৱা হৈছে সো তোমালোকে যদি এই ভিডিওটো চোৱা তেনেহলে ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি নতুবা তোমালোকৰ ফাইনাল এক্সামত আহিব পাৰে সো প্ৰত্যেকটো কোৱেশ্চন মই ধুনিয়াকৈ তোমালোকক বুজাই দিম তোমালোকে কনসেপ্টটো বুজি লবা তেতিয়া তোমালোকে যদি এই কোৱেশ্চনটো নাহি অলপ ব্ল্যাক ধৰণে আহে তোমালোকে কনসেপ্টটো বুজি পালে নিজেই সেই কোৱেশ্চনটো কৰিব পাৰিবা মই প্ৰত্যেকটো কোৱেশ্চন ধুনিয়াকৈ বুজাই দিম সো তোমালোকে চাই যোৱা আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে যদি কোনোবাই WhatsApp গ্ৰুপটো জয়েন হোৱা নাই তোমালোকে ডেসক্ৰিপচনত মই লিংক দি দিম তোমালোকে জয়েন হৈ লবা আৰু ক্লাস 10 ৰ কাৰণে ম্যাথমেটিক্সৰ আমি ভালে কেইটা ভিডিও আপলোড কৰিলো যদি কোনোবাই চোৱা নাই মই প্লেলিস্ট বনাই দিছো তাত গৈ চাব পাৰা নতুবা তোমালোকে আমাৰ চেনেলত গলে চাব পাৰিবা আৰু এই চেনেলটো আমি তোমালোকৰ কাৰণে মেট্ৰিকৰ আগলৈকে ভিডিও দি যাম যদি কোনোবাই নতুন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা পলম নকৰাকৈ আজি ভিডিওটো স্টাৰ্ট কৰিছো তো এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 4u² + 8u দ্বিঘাত বহুপদৰ শূন্য হল তো আমাক এটা দ্বিঘাত বহুপদ দিয়া আছে আৰু এইটো শূন্য কি হয় আমাক লিখিব কৈছে এ নাম্বার দিয়া আছে -9,2 বি নাম্বার দিয়া আছে -2,0 সি নাম্বার দিয়া আছে -7,1 আৰু ডি নাম্বার দিয়া আছে -3,0 তো এইটো আমি কেনেকৈ কৰিম চোৱা প্ৰথমে যেটো দ্বিঘাত বহুপদ দিয়া আছে সেই দ্বিঘাত বহুপদটো আমি প্ৰথমে লিখি লও তো আমাক দ্বিঘাত বহুপদটো কি দিয়া আছে আমি লিখি লৈছো 4u² + 8u আমি লিখি লৈছো এতিয়া আমি এই দ্বিঘাত বহুপদৰ পৰা কি কলো ইয়াৰ পৰা আমি 4u এটা কমন ললো এই দ্বিঘাত বহুপদৰ পৰা আমি কি কৰিলো 4u এটা কমন ললো 4u যদি কমন ল তেনেহলে কি থাকিব দুটা u আছে তো এটা u থাকিব আৰু 4 তো এটাই আছিল আৰু ইয়াতে কি আছে 8u তো u তো ইয়াতে এটাই আছে তো এটা আহি গল আৰু 8 আছে তো এইটোক আমি কেনেকৈ লিখিব পাৰো 4 পূৰণ 2 লিখিব পাৰো হয়নে নহয় তো ইয়াৰ পৰা 4 টো কমন আহিল তো বাকি কি থাকিব 2 থাকিব সেই কাৰণে আমি ইয়াতে কি লিখিছো u + 2 আশা ৰাখিছো কেনেকৈ কমন লয় তোমালোকে এইবোৰ জানা তো তথাপি মই বুজাই দিলো তো ইয়াৰ পৰা আমি কি কৰিছো 4u এটা কমন লৈছো তো 4u কমন ললে কি বাকি থাকিব u থাকিব আৰু ইয়াৰ পৰা কি থাকিব 2 থাকিব তো আমি কি পাম এইটো পাম এতিয়া আমি ইয়াতে কি লিখিব পাৰিম এই 4u = 0 এইটো এবাৰ লিখিব পাৰিম আৰু এটা লিখিব পাৰিম u + 2 = 0 এইটো লিখিব পাৰিম সো আমি এইটো লিখিলো 4u = 0 বা কি লিখিম u + 2 = 0 মানে এইটো আমি এবাৰ 0 লিখিলো আৰু এই ফলটো আমি এবাৰ 0 লিখিলো এতিয়া এইটো যদি আমি ক্যালকুলেশন কৰো 4 টো u ৰেডি কি হৈ আছে পূৰণ হৈ আছে তো এইফালে গলে কি হ'ব হৰণ হ'ব সো ইয়াতে কি হৈছে এনেকৈ আহি হৰণ হৈছে তো 0/4 হৈছে তো 0/4 মিন্স কি 0 তো ইয়াতে আমি কি পালো u কি পালো 0 পালো আৰু ইয়াতে যদি আমি ক্যালকুলেশন কৰো কি পাও u + 2 = 0 আছে u ৰ লগত 2 টো প্লাস হৈ আছে তো এইফালে গলে কি হ'ব মাইনাস হ'ব সো u = -2 পালো তাৰ পিছত এতিয়া আমি কি পালো ইয়াতে পালো -2 আৰু ইয়াতে কি পালো 0 তো আমি কি লিখিব পাৰিম -2 কি লিখিব পাৰিম -2,0 তো -2,0 অপচন নম্বৰ কত আছে চোৱা তো অপচন নম্বৰ বি তো অপচন নম্বৰ বি আছে -2,0 তো এক নম্বৰটো উত্তৰটো কি হ'ব অপচন নম্বৰ বি আশা ৰাখিছো বুজি পালা প্ৰথমে তো তোমালোকে এই কোৱেশ্চনটোত কি কৰিবা যেটো দ্বিঘাত বহুপদ দিয়া আছে সেটো লিখি লবা তাৰ পিছত তাৰ পৰা কিবা যদি কমন যায় তোমালোকে কমন লবা তাৰ পিছত তোমালোকে এইটো এবাৰ 0 লিখিব পাৰা তাৰ পিছত এইটো এটা 0 লিখিব পাৰা তাৰ পিছত তোমালোকে এই ফালটো ক্যালকুলেশন কৰি যেটো পালা আৰু এই ফালটো ক্যালকুলেশন কৰি যেটো পালা সেটো হ'ব তোমালোকৰ বহুপদটোৰ শূন্য তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি -2,0 আশা ৰাখিছো বুজি পাইছা যদি কোনোবা বুজি পোৱা নাই তোমালোকে আকৌ এবাৰ ভিডিওটো চাবা 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 2 নম্বৰটো দিয়া আছে যদি kx² + 3x + k দ্বিঘাত বহুপদৰ এটা শূন্য 3 তেন্তে k ৰ মান হ'ব তো ইয়াতে মই এটা শূন্য 3 বুলি দিছো তোমালোকে এইটো 2 আহিব পাৰে 5 আহিব পাৰে হয়নে নহয় সো ইয়াৰ এ নম্বৰ অপচন দিয়া আছে -9/10 বি দিয়া আছে -6/5 সি দিয়া আছে 9/10 আৰু ডি দিয়া আছে 2/3 তো যেটো বহুপদ দিয়া আছে আমি প্ৰথমে বহুপদটো লিখি লৈছো কি এইটো বহুপদ লিখি লৈছো kx² + 3x + k এতিয়া যেহেতু বহুপদৰ এটা শূন্য আমাক দিয়া আছে 3
আমাক এটা শূন্য কি দিছে 3 দিয়া আছে হয় না নহয় সো আমি কি কৰিম এই দ্বিঘাত বহুপদৰ যত যত x আছে তার ঠাইত আমি 3 পাতি দিম তার ঠাইত আমি 3 পাতি দিম তো ইয়াতে কি আছে kx² তো আমি k লিখিছো আৰু x ৰ জায়গাত কি পাতিছো 3 তাৰ পিছত ইয়াতে 3x আছে তো 3 * x ৰ জায়গাত আমি কি পাতিছো 3 পাতিছো তাৰ পিছত ইয়াতে k আছে ইয়াতে x নাই তো আমি k ৰাখিছো তাৰ পিছত ইয়াতে আমি কি পাম 3² মিন্স কি 9 তো 9 আৰু ইয়াতে k এটা মাল্টিপল হৈ আছে তো কি লিখিব পাৰিম 9k তাৰ পিছত তোমালোকে এই দুটা যোগ পূৰণ কৰা কিমান হ'ব 3 * 9 তাৰ পিছত ইয়াতে কি আছে প্লাস k সো আমি প্লাস k = 0 লিখিছো এতে ইয়াতে সোয়া ইয়াতে আছে তোমালোকৰ 9k আৰু ইয়াতে আছে k তো কি হ'ব 10k হ'ব সো আমি ইয়াতে লিখিলো 10k ইয়াতে লিখিলো 10k আৰু ইয়াতে আছে 9 সো ইয়াতে কি হ'ব 9 = 0 তাৰ পিছত ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰা ইয়াতে সোয়া 9 to 10k লগত কি হৈ আছে প্লাস হৈ আছে সো ইফালে যদি আমি 9 to পঠিয়াই দিও তেনে হলে কি হ'ব ইয়াতে প্লাস আছে ইফালে গলে কি হ'ব মাইনাস হ'ব তো ইয়াতে কি হ'ব -9 হ'ব তো আমি কি পালো 10k = -9 এতিয়া যদি আমি এই 10k ৰ পৰা k ৰ মানটো উলিয়াব লাগে তেনে হলে কি কৰিম আমি এই 10 to k ৰ লগত কি হৈ আছে পূৰণ হৈ আছে তো ইফালে গলে কি হ'ব হৰণ হ'ব সো কি হল এই 10 টো আহি এই -9 ৰ তলত বহি গল মানে হৰণ হৈ গল তো আমি k ৰ ভ্যালু কিমান পালো -9/10 পালো আশা ৰাখিছো তোমালোকে এটো বুজি পালা তো -9/10 কত আছে সোয়া -9/10 তোমালোকৰ অপচন নম্বৰ এ আছে -9/10 তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ আশা ৰাখিছো এই কোৱেশ্চনটো তোমালোকে বুজি পালা তো আকৌ এবাৰ কৈছো কথাটো কি হল যে তোমালোকক এটা দ্বিঘাত বহুপদ দিয়া থাকিব আৰু তোমালোকক যিকোনো এটা শূন্য দিয়া থাকিব আৰু তোমালোকক কি ক'ব তোমালোকে k ৰ মান উলিয়াব ক'ব k ৰ মান উলিয়াব ক'ব তোমালোকে কি কৰিবা তোমালোকে প্ৰথমে দ্বিঘাত বহুপদটো লিখি লবা তাৰ পিছত দ্বিঘাত বহুপদটো যত যত x আছে তার ঠাইত তোমালোকে যেটো তোমালোকক শূন্য দিয়া থাকিব যদি 3 দিয়া থাকে তেনে হলে x ৰ ঠাইত 3 পাতিবা যদি 5 দিয়া থাকে x ৰ ঠাইত 5 পাতিবা যদি 10 দিয়া থাকে তেনে হলে x ৰ ঠাইত 10 পাতিবা তো তোমালোকক দ্বিঘাত বহুপদটো শূন্যটো যেটো দিয়া থাকিব সেই x ৰ ঠাইত তোমালোকে সেই শূন্যটো পাতি দিবা যেহেতু আমাৰ কোৱেশ্চনত 3 দিয়া আছে সো আমি কি কৰিলো x ৰ ঠাইত 3 পাতিলো 3 পাতি দিয়াৰ পিছত আমি ক্যালকুলেশন কৰি কি পালো k = -9/10 তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ আশা ৰাখিছো বুজি পাইছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে এটা ত্ৰিঘাত বহুপদৰ শূন্য সংখ্যা হল তো ত্ৰিঘাত বহুপদৰ শূন্য সংখ্যা কিমান হ'ব 3 হ'ব হয়নে নহয় যদি দুইলে দ্বিঘাত বহুপদৰ শূন্য সংখ্যা কি হলে 2 হলে তো ত্ৰিঘাত বহুপদৰ শূন্য সংখ্যা কিমান হ'ব 3 হ'ব অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 4 নম্বৰটো কি দিয়া আছে y = ax² + bx + c a ≠ 0 লেকটাৰৰ আকৃতি হল এটা অধিবৃত্ত হ'ব অপচন নম্বৰ বি দ্যাট ইজ প্যাৰাবোলা তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 2x to the power n - 7 বহুপদৰ মাত্ৰা 5 হলে n ৰ মান হ'ব তো আমাক এটো কি দিয়া আছে আমাক দিয়া আছে 2x to the power n - 7 আৰু আমাক কৈছে বহুপদৰ মাত্ৰা যদি 5 হয় n ৰ মান কিমান হ'ব তো কি হ'ব n ৰ ঠাইত কি পাতিবা n ৰ ঠাইত 5 হ'ব তো কি হ'ব 2x n ৰ ঠাইত কিমান হ'ব 5 মাইনাস কিমান হ'ব 7 তো n ৰ মান কিমান পালা 5 ইয়াতে n আছে না তো n ৰ ঠাইত কি পাতিলা 5 তো n ৰ মান কিমান হ'ব 5 হ'ব তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি আশা ৰাখিছো যে বুজি পালা যেটো মাত্ৰা দিয়া থাকিব সেটো তোমালোকে n ৰ ঠাইত পাতিব লাগিব তো এইটো হ'ব তোমালোকৰ উত্তৰ তো ইয়াৰ উত্তৰটো কি হ'ব 5 যদি মাত্ৰাটো 4 দিয়া থাকিলে তেনে হলে n ৰ মান কি হলহেতেন 4 হলহেতেন বুজি পাইছা আশা ৰাখিছো এইটো তোমালোকে বুজি পাইছা তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 6 নম্বৰটো দিয়া আছে এটা দ্বিঘাত বহুপদৰ মাত্ৰা হ'ব তো দ্বিঘাত বহুপদৰ মাত্ৰা কি হ'ব 2 হ'ব যদি ত্ৰিঘাত বহুপদৰ মাত্ৰা 3 হয় দ্বিঘাত বহুপদৰ মাত্ৰা কি হ'ব 2 হ'ব তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ax² + bx + c বহুপদটো দ্বিঘাত বহুপদ হোৱাৰ চৰ্ত কি a নম্বৰ দিয়া আছে a ≠ 0 b নম্বৰ দিয়া আছে c ≠ 0 তাৰ পিছত c নম্বৰটো দিয়া আছে b ≠ 0 আৰু d নম্বৰ দিয়া আছে এটাও নহয় এটো তোমালোকৰ নম্বৰটো ভুল হল এটো হ'ব c এটো হ'ব c আৰু এটো হ'ব d তো এই ax² + bx বহুপদটো দ্বিঘাত বহুপদ হোৱাৰ কাৰণে চৰ্তটো কি হ'ব লাগিব যে a ≠ 0 হ'ব লাগিব কি হ'ব লাগিব a ≠ 0 তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ ইয়াতে সোয়া আমি যেতিয়া এই কোৱেশ্চনটো তোমালোকক লৈ আহিছিলো
এই কোশ্চেনটো তেতিয়া আমি ব্ৰেকেটত কি লিখি দিছিলো a not is equal to 0 চোৱা a not is equal to 0 মানে ইয়াৰ শর্তটো কি হ'ব লাগিব আমাক a to 0 হ'ব নোৱাৰিব তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ a তাৰ পিছত 8 নম্বৰ কোশ্চেনটো চোৱা লাষ্ট কোশ্চেন কি দিয়া আছে তলৰ কণ্ট বহুপদ তো a নম্বৰ অপচন দিয়া আছে ঠিক একেদৰে b নম্বৰ দিয়া আছে c নম্বৰ দিয়া আছে আৰু d নম্বৰ দিয়া আছে তো বহুপদ হ'বলৈ হলে কি হ'ব লাগিব যে চলকৰ যেটো ঘাত হ'ব চলকৰ যেটো ঘাত হ'ব সেটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব সো এইটো তো বহুপদ নহয় ঠিক একেদৰে এইটো তোমালোকৰ বহুপদ নহয় কিন্তু ইয়াতে চোৱা তোমালোকৰ যেটো সূচক আছে সূচকৰ ঘাতটো কি আছে পূৰ্ণ সংখ্যা আছে হয়নে নহয় পূৰ্ণ সংখ্যা আৰম্ভকৰ পৰা হয় 0 ৰ পৰা হয় হয়নে নহয় তো কি আছে ইয়াতে 2 আছে তো তোমালোকৰ চলকৰ যেটো সূচকৰ ঘাতটো কি আছে পূৰ্ণ সংখ্যা আছে তো এইটো কি হ'ব তোমালোকৰ বহুপদ তো অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা ৰাখিছো আজি ভিডিঅ'ত যিমানখিনি তোমালোকক কোশ্চেন কৰালো তোমালোকে বুজি পালা যদি কোনোবাই বুজি পোৱা নাই তোমালোকে ভিডিঅ'টো আকৌ এবাৰ চাবা আশা ৰাখিছো সকলোৱে বুজি পাবা কাৰণ ধুনিয়াকৈ বুজাই দিয়া হৈছে যদিও তথাপি কোনোবাই বুজি নপোৱা তোমালোকে ভিডিঅ'টো চাবা যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু এনেকৈ আমি তোমালোকক ভিডিঅ' লৈ আহিম সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লবা সো আজি ভিডিঅ'টো ইয়াতে সামৰিছো নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো